কিনো মানে কিনো আজিকালি মানুহৰ কিমান সেপাৰেচন হৈছে ডিভোৰ্স হৈছে মানুহে কি ভাবিব তহঁতে ইমান চা দুটাই কিমান জাক জমককে বিয়া হলি নহয় নহয় এইবোৰ ইমান আবেগী হৈ নহয় এইবোৰ অস্তিত্ব নামত যাওঁ দে তাতে যাওঁ মই Welcome to the next prank video guys karon mar logot jeta prank koru prank bilak to dhamakai hoy jay moi janu but mor beseri donir logot prank koribole he bhal na lage because ma mor bahut serious agor prank video bilak to gom pai tate moi mar logot na thaku ajikali yat thaku gotike potokke kiba kori dibole mor bhoy lage tothapiu last prank video to samarinor logot kora pise sobore etai comment je ba tumi mak kiyo prank nokora asi prank korim bule moi ghorot jabo laise aro আজি halap ৰেস দে বিকজ কালি মই গৈ আছে এটা জেগাত এনে অলপমান ফুৰিবলৈ বিকজ ইমান কাম হৈ আছে অলপমান ৰিফ্ৰেছমেন্ট লাগে কাৰণ ৰিফ্ৰেছমেন্টৰ কাৰণে এনে আৰু দিনটোৰ কাৰণে ওলাই যাম হে কাৰণে মই কালি কৰিম বুলি ভাবিছিলো আজিয়ে কৰো আৰু জাস্ট অলপ গাছা ধুই আহিলো সমৰণ অফিসত গল আজি বিশেষ একো হেক্টিক প্ল্যান নাই মাই মোক কল কৰিছে মই ভালকে কথা পাতি থাকা নাই মাৰ লগত বিকজ মাৰ্কো অলপ ফিলটো দি আছে মাই কৈছে কি হৈছে মই কৈছো যে এনেকে পিৰিয়ডছ হোম হে কাৰণে গাটো অলপ ভাল নহয় কি জানি হেনেকে কৈ থৈ দিছে এতিয়া মই ঘৰত গৈ বাকিখিনি প্ৰেংক কৰিম অলপমান টাপ দি লৈছো ফেসটো তো মই ৰেডি হৈ আপোনালোকক লগ পাই আছো মাক কৰিম আজি এটা ধামাকা প্ৰেংক মোৰ বেয়াই লাগিছে বাৰু বাট লেটস সি মাৰ্কি ৰিঅ্যাকচন ফাইনালি মই ৰেডি হলো আৰু এতিয়া মই যাম ঘৰলে মই নাজানো আৰু মায়ে পইচা নেখালে হল মই ঘৰ যাবলৈ লৈছো ভাত বনাইছ নে ঠিক আছে দেখ খাম মই বেক চেক লৈ পাই গলোহি এতিয়া মই এক্টিংটো আৰম্ভ কৰিম প্ৰেংকটো কিমান দূৰ পাৰো মই নাজানো মাক মই কম তাৰপিছত মই মোৰ বেডৰুমলৈকে মাক লৈ যোৱাৰ বাহানাটো কৰিম লাইটটো বন্ধ কৰিছো নহলে গম পাব যে মনে কেমেৰাটো কৰিব লাগিব আহিছে নেকি ঠিক নাই মই ৰৈহে আছো ঠিক লাগিলে দেখিছো ন কলিং বেলক মাথুনি আছানে হলো আকৌ তাত পেচাব কৰিব নোৱাৰা ৰুমৰ ভিতৰত যাওঁ কেমেৰাটো ঠিক কৰি লওঁ এই বঢ়িয়া এইটোৰ ভিতৰত মৰম কেমেৰা ইয়াৰ ভিতৰত কিবা এটা দি থৈ লওঁ to dilom নাই খাওঁ মন চন ভাল নহয় খাওঁ চাহটা ভাল লগা নাই মই এইবিলাক মানে মই বহুত অশান্তি পাইছো মই গুচি আহিলো মই বেগ চেগ লৈ আহিছো মই এসপ্তাহমান থাকিবলৈ আহিছো কি হ'ল তাতে কাজিয়া কৰিছে কাজিয়া মই মানে একো টাইম নোপোৱা হৈছো মই একদম মানে মোৰ ভাল পোৱা নাই আমাৰ কাজিয়া চাজিয়া লাগি থাকে একো একদম ভাল হোৱা নাই এনেই বিয়া পাতিলো এতিয়া মানুহক মিছাকে ক'লে কি হ'ব মই এইবিলাক মানে একদম অশান্তি পাইছো থাকিবিলাক বহুত মন চন ভাল লগা নাই মই গুচি আহিলো ইমান কাজিয়া লাগি থাকে এতিয়া অফিচ গ'ল সি অফিচত গ'ল ইমান কাম কৰিবলৈ ভাল নালাগে মানে কাম কৰা মানুহজন অহা নাই আহে কিন্তু হ'লেও তাৰ ওপৰত বহুত কাম থাকে মই সেইবিলাক নোৱাৰো ইমান মেনেজ কৰিবলৈ মই নিজে এতিয়া সৰু হৈ আছো এতিয়া মই বিয়া চিয়া হৈ গ'লে এতিয়া মোৰ ৰিগেলিয়াই চম্ভালিম নে নিজৰ ভিডিঅ' চিডিঅ' একো ভালকে টাইমে দিব পৰা নাই মই ঘৰে চম্ভালিম মই ইমান মানে কাপোৰ চাপোৰ আজি এটা ৱাশ্বিং মেচিনত ইমান গাল কাপোৰ ধুই আহিছো মই নোৱাৰো মানে মোৰ একদম মোৰ ভাল নলগা হৈ বিয়া চিয়া পাতিও ভাল হোৱা নাই সেইকাৰণে মানুহ কম এজত কেতিয়াও বিয়া পাতিব নালাগে ইফালে কাজিয়া লাগি থাকে অকমান এইটো নহয় যে কিবা বুজি পায় অকল কাজিয়া লাগি থাকে মই গুচি আহিলো সেইকাৰণে মই ইয়াতে থাকিম সৰু সৰু কথাই
নহয় তই এনেই আহিলে মই সদায় ৰাখিম বহুত দিন থাকি এইটো লয় কিন্তু কাজিয়া কৰি মই সদায় কৈ আছোঁ নাহিবি না মই এইবিলাক মানে মোৰ ৱৰ্ক নকৰে মোৰ বাদ দিম মই নিজৰ কাম নিজে কৰি থাকোঁ মই নাযাওঁ তালৈ মোৰ একদম ভাল নলগা হৈছে বাকী সিহঁতৰ ঘৰৰ মানুহৰ লগত একো প্ৰব্লেম নাই মাকো ভাল বাপেকো ভাল ভনীয়েকৰ লগতো প্ৰব্লেম নাই কিন্তু আমাৰ কাজিয়া হৈ থাকে মই টাইম নাপাওঁ সিও এনেকুৱা নহয় যে সি বেয়া বুলি মই কোৱা নাই কিন্তু মই টাইম নাপাওঁ মানে মোৰ একদম থাকিবলৈ মন যোৱা নাই মন থাকিব কাম কৰা মানুহজনী আহে কিবা কিবি সহায় কৰি দিয়েই এই কিছুমান মানুহৰ কিমান কাম বনাওঁ তথাপি তোৰো হয় তোৰ বিজনেছটো থকাৰ কাৰণে বা এইবিলাক থকাৰ কাৰণে তই সময় পোৱা নাই কিন্তু সেইদে বুলি সেইটো হেৰিয়া নহয় ন আৰু চা দুটা ল'ৰা ছোৱালী দুঘৰৰ পৰা হেৰি কৰা তহঁতৰ অলপ দিন কিবা নাই সেইবিলাক এতিয়া 6 মাহ হৈ গ'ল 6 মাহত এতিয়া বুজিবলৈ বাকী থাকে নেকি আগতে হ'ব লাগিছিলে মই টাইম একদম নাপাওঁ মোৰ আৰু ইমান ডাঙৰ ঘৰটো মই অশান্তি পাওঁগে মানে চম্ভালিব লাগে আৰু অকলে থাকিব লাগে সিও অফিচত যায় অফিচৰ পৰা আহোঁতে তাৰ দেৰি হয় মই গোটেইখিনি অকলে মানে হেৰি কৰিব লাগে মোৰ একদম ভাল নালাগে মানুহ নকবি এইবোৰ বেয়া কথা চম্ভালিব লাগিবই চা গৃহিণী হ'লে সৰু ডাঙৰ কথা নাই সেইবিলাক বাদে এইবিলাক আগৰ দিনৰ কথা আছিলে গৃহিণী হ'লে আজিকালি আগৰ দিনৰ সেইকাৰণে আজিকালি ইমান ডিভোৰ্চ চিভোৰ্চ হৈছে দেখিছ নাই আগৰ দিনত আগৰ কয় লাও যিমান ডাঙৰ পাতত নহয় সেইটো নহয় মই কোৱা নাই যে হেৰি হয় আজিকালি ল'ৰাবিলাকেও বুজি পায় ল'ৰাবিলাকে বুজি পালেও মোৰ নিজৰ চাফকেশ্যন ফিল হৈছে মোৰ একদম মন যোৱা নাই মই এনেকৈ মই থাকি ইয়াত থাকিবলৈ মই ঠিক আছে নাথাকোঁতে যদি থাকিবলৈ মই কাৰণে বেয়া পাইছোঁ নাথাকোঁতে থাকে মই সেইটো কোৱা নাই সেইটো ভুলকৈ নুবুজিবি চাওঁ তাতো মই মানুহকতো স্পেচ লাগে ন মই বিয়া দিনৰ পৰা ইয়ালৈ কেইদিনো থাকিবলৈ আহিছোঁ মোৰ স্পেচ লাগে সি তাতে অকলে থাকিবলৈ বেয়া পায় সেইটো কাৰণে আমি নিদিওঁ থাকিবলৈ বা সৰু নাথাকোঁ সি অকলে ঘৰটোত ইমান ডাঙৰ ঘৰ সেই ঘৰটোত অকলে থাকিলে বেয়া লাগে ন চবৰে বেয়া লাগে মোৰ মানে অকলে টাইম নোপোৱা ছোৱালী সময়ত যেনেকৈ থাকিছিলোঁ নিজৰ কাম কৰিছোঁ মই এনেকৈ একদম নোপোৱালে মোৰ একদম ভাল নালাগে ডিপ্ৰেশ্যন হৈছে মানে ছোৱালী জীৱন আৰু বোৱাৰী জীৱন বহুত পাৰ্থক্য বহুত ত্যাগ কৰিব লাগিব এইবোৰ কথা এইবিলাক মানে মই একদম ভাল নলগা সেইবিলাক কথা ভাবি নিজৰ লাইফটো ধ্বংস কৰি দিব নোৱাৰোঁ মই এতিয়া ধ্বংস কৰিব নাই নিজৰ কাম কৰি থাক তাৰ মাজতে এইখিনিও কৰিব লাগিব নিজৰ কামো কৰি থাকিব লাগিব নহয় এইবোৰ ইমান আৱেগী হৈ নহয় এইবোৰ প্ৰথমে অকণমান হেৰি লাগিব চা তেনেকুৱা হয় মনটো বেয়া লাগে কেতিয়াবা আজিকালি ছোৱালী 31-32ত বিয়া হয় মোক তহঁতে সৰুতে বিয়া দিয়ে এইটো মই ইমান হেৰি নকৰোঁ আত্মনিৰ্ভৰশীল হ'ব লাগে হোৱাৰ পিছত ছোৱালী বিয়া হোৱাটো একো ডাঙৰ কথা নহয় হেৰি কৰে তহঁতে মোক কৈ আছে সিটো একো কোৱা নাই মই তাক কৈ থৈ আহিছোঁ যে মই 1 মাহমান ঘৰত থাকিম এসপ্তাহ 2 সপ্তাহমান সি কৈছে থাকগে যে আজি কৰ বুলি কৈছে তাৰো একো ইণ্টাৰেষ্ট নাই কেলে ইণ্টাৰেষ্ট নহ'ব এনেই কৈছে খঙতে কৈছে আমি দুটাই ডিচাইড কৰি লৈছোঁ যে আমি নোৱাৰোঁ এতিয়া একেলগত কাৰণ সি তাৰ লাইফটো বেলেগ হয় মোৰ লাইফটো বেলেগ হয় গতিকে মই ভাবিছোঁ আমি অলপ স্পেচ লওঁ মই ইয়াতে থাকোঁ মোৰ নহ'লে একদম মানে চাফকেশ্যন হৈ গৈছে মোৰ একো ভাল নলগা হৈ গৈছে মই এনেই যদি তই কিনো আজিকালি মানুহৰ কিমান ছেপাৰেশ্যন হৈছে ডিভ'ৰ্চ হৈছে মইতো এতিয়া ঘৰত থাকিবলৈহে আহিছোঁ থাক আৰু চা এইবোৰ কথা নকবি মানুহে কি ভাবিব তহঁতে ইমান চা দুটাই কিমান জাক জমককৈ বিয়া হ'লি কিবা হ'লে খুট খাট কাৰণে লাগে চবৰে লাগে প্ৰথম এডজাষ্ট হ'বলৈ অলপ টান লাগে তাৰপিছত চব ঠিক হৈ যায় এইবোৰ কথা নহয় মানুহৰ হাঁহিয়াতৰ পাত্ৰ নহবি নিজে এইবোৰ টেকল কৰিবি শিক্ষা কেলৈ লৈছ শিক্ষা ল স্পেচ আজি 2 দিন থাকো 4 দিন থাকো মই বাধা নিদিওঁ থাক কিন্তু সি অকলশৰীয়া হয় বুলি মই অকলে মোকে কেলে বুজাই আছ তহঁতে চবেই তাকনো কি বুজাবি সি মানে একেবাৰে হেৰি মহাপুৰুষ শংকৰদেৱী তাক তালে মই কওঁ এতিয়া সিটো নাই তই তাচৰ কাৰণে তোক কৈছোঁ সি থাকিলে তাকো বুজাম ইয়াতো থাকিব নোৱাৰো তাতো থাকিব পাৰিবি ইয়াত সদায় খোলা আছে কিন্তু এই কাজিয়া লাগি নহয় এনেই তই ফূৰ্তিকে আহ এতিয়া খঙত দুইটাই তেনেকে কৈছ তাৰপিছত দেখিবা হেৰি এইবোৰ নহয় আজি এয়া হৈ আছে কাইলৈ ইয়াতকে বেছি হ'ব তাৰপিছত বেলেগ হ'ব নিজে অলপ ধৈৰ্য ধৰিবি তাক খং উঠিলে তই মনে মনে থাকিবি আৰু তোৰ খং উঠিলে তাক খঙে উঠি থাকে মোৰ মূৰটো টিঙিচ মাৰি থাকে নহ'ব ঘৰ চলাবলৈ কিবা হ'বলৈ ধৈৰ্য লাগিব একদম ধৈৰ্য আৰু ঘৰৰ মানুহজনী মাইকী মানুহজনী হ'ল ঘৰখনৰ লক্ষ্মী গতিকে মাইকী মানুহজনীৰ ধৈৰ্যটো বেছি লাগে কিটচেনত সোমালে মোৰটো টিঙিচ নহ'ব নহয় কিটচেনত কেতিয়াবা ৰান্ধি খাবলৈ খুৱাবও লাগে তেতিয়াই কি মনটো ভাল লাগিব যে তাই ৰান্ধি খুৱাইছে দেখি ঘৰততো একো নোখোৱাকৈ হাত কিয় খাই গুচি গ'লি
মই মাক কাৰণে মই চব হেৰি কৰিলোঁ এতিয়া সেইদে নহ'ব নহয় গৃহিণী হৈছ চব বনাই ফুৰাই মাজে মাজে তই সদায় নোৱাৰ খং উঠে বা তই টাইম নেপা কিন্তু মাজে মাজে বোলে আজি এইটো সিও ভাল পায় ময়ো ভাল পাওঁ সিদিনা যেনেকৈ নাজানিলেও ৰুটিটো যত্ন হ'ব দে আহি বহিছোঁ বোলে চাহ একাপ দিওঁ সেইবিলাক নাই ইমান লেকচাৰ মাৰিছোঁ আকৌ তই কুলিওৱাৰ কাৰণে মই ইমান ডাঙৰ কথা কৈছে সেইকাৰণে মানে ক'তো অস্তিত্বই নাই মই অস্তিত্ব আছে অস্তিত্বই নাই ক'তো চাহ দিওঁ আৰু এই মই তাৰ লগতো ফোনাই পাতিম বাৰু মোৰ অস্তিত্ব নাই মই যাওঁ দে তাতে যাওঁ মই চবেই মোকে বুজাই থাকে মোকে বুজাই বুজাব লাগিব বুজা ঘৰৰ ছোৱালীজনীক নুবুজাই কাক বুজা মই তাকো বুজাম ফোন কৰোঁগৈ ৰ কিনো কি হৈছে ইমান হেৰি হয় নেকি মানুহ অধৈৰ্য মানে সদায় ধৈৰ্যৰ ফল সদায় মিঠা সেইটো জানিবি ধৈৰ্যৰ ফল সদায় মিঠা আৰু অলপ ছোৱালী মানুহজনী ধৈৰ্য ধৰিবি তাৰ খং উঠিলে তই তোৰ খং উঠিলে সি মনে মনে থাকিব মই তালৈ ফোন এটা কৰোঁ মই চাব দিওঁ ফোন কৰোঁ আৰু তোৰ হৈ আছে তাক যদি ফোন কৰে ডাঙৰ কথা হ'ব মই মাক ক'বগৈ লাগিব গলি এনে ফোন কৰিবলৈ নকৰিবি 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 কেলে প্ৰেংক কৰিলো তোক বহুত দিনৰ মূৰত বহুত দিনৰ মূৰত প্ৰেংক কৰিলো তোৰ লগত বহুত দিন প্ৰেংক আৰু মোক কিবা ভাল নালাগে এইবোৰ প্ৰেংক মোক নকৰিবি দেই মুখখন দেখোন হেৰি হৈ গ'ল একদম হেতা হৈ গ'ল যায় মোৰ মানে বহুত কিবা লাগি যায় তোৰ কাজিয়া লাগিছে বুলিলে সেইকাৰণে নকৰিবি দুইটা মিলা চবে কৈছিলে তোৰ লগত প্ৰেংক কৰিবলৈ সেইকাৰণে কৰিলে আমাৰ মাৰ লগত প্ৰেংক কৰি চবতকে ভাল লাগে মই কৈছো মা পটককে চিৰিয়াছ আছে সেইকাৰণে মই এতিয়া তাক ফোন কৰিলেতো আৰু ডাঙৰ কাহিনী হ'ব ন সি ক'ব আৰে মোৰ লগত কেতিয়া কাজিয়া লাগিছে মই গমেই নোৱাৰো এখন ডাঙৰ কাহিনী হ'ব এতিয়াহে হাঁহি ওলাইছে এই মনটো বেয়া লাগি গৈছে নে মন মাৰি অহাৰ কাৰণে বেয়া লাগিছিলে তো মুখখন দেখিলেই মাক বাপেকে নিজৰ ল'ৰা ছোৱালী মুখখন দেখিলেই গম পায় ফোনটো কৰি হেল্ল' বুলি কওঁতে ধৰিব পাৰি আজি ভাল লাগি আছে নে মনটো বেয়া লাগি আছে গতিকে মাক বাপেকক কোনো কথাতে হেৰি দিব নোৱাৰি চিন্তা নকৰি এতিয়া চাহ দে চাহ খাওঁ ভালকে মায়ে আজি কি খানা কি বনাই থৈছে আজি মায়ে আজি মাছ বনালো দেই মাছ বনাইছে মাছৰ টেঙা জোল কোমোৰা বিলাহী দি আৰু অকণমান গুৰ নেমু চেপি দিছো ভাবিছে আজি খানাত তেলো হ'ল বুলি ভাবিছিলে মাছে শাকে বাপাকে ৰাতিপুৱাই পঠিয়াইছো মাছ আনিবলৈ আজি বোলো আৰু চাৰ্লিও চিন্তাত পৰিলে আমাৰ কথা দেখি চাৰ্লি গৈছে নে ভাবিলে এই কি হ'ল ভয় খাব দেখাটো তই যদি প্ৰেংক কৰিছো এনেকুৱাবোৰ প্ৰেংক কৰিব নাপায় দেই নকৰিবি আৰু তাকো এই অদৰকাৰী কিবা একো নাই এইটো একো নহয় মাজে মাজে প্ৰেংক কৰিব লাগে এইটো হ'লে এণ্টাৰটেইনমেণ্ট তই পাহৰি গৈছিলি ন ইমান দিনে যে প্ৰেংক কথাবিলাকত মানে নাপায় ক'ব ইউনিভাৰ্চত শুনে নাপায় মই ইউনিভাৰ্চিটি কাদ্দা এনাৰ্জি দেই মই এনেই কৈছিলো আকৌ মই এনেকে হাতটো পাক মাৰিহে কৈছিলো আকৌ এনেই ভয়ে লাগিলে এতিয়া সেইটো শুনি পেলাই পাই আৰু চামৰণে মোক গালি পাৰিব এইটো ভিডিঅ' চাই মোক শাহু মায়ে গালি পাৰিব কি কৰি থাকা এইবিলাক তুমি একো নাই গাইছ লাইফটো দুদিনীয়া আমি সেইকাৰণে ফূৰ্তি কৰি থাকিব লাগে মই মাহঁতক অকণমান চদমা দিলো ন কি হয় নাই চাইলি কোৱা অকণমান ফূৰ্তি কৰিব লাগে নাই ফূৰ্তি কৰি থাকিব লাগে চাবে দেই ফূৰ্তি কৰি থাকিব লাগে মোক যোৱাবাৰ ভিডিঅ'ত কমেণ্ট দিছা তুমি মাক প্ৰেংক কৰিবা মই সেইকাৰণে প্ৰেংক কৰিম বুলিয়ে মই বেগ চেগ লৈ আহিছো বেগটোৰ ভিতৰত একো নাই বেগটোৰ ভিতৰত একো নাই মই প্ৰেংক কৰিম বুলি আহিছো আজি মই মাক প্ৰেংক কৰিম বুলি বেলেগ একো কামেই ৰখা নাই মই বোলো আজি কিন্তু আৰু অলপ বেয়াকে কৰিম বুলি ভাবিছিলো মোক ভয় লাগিলে একদম মানে হাৰ্টত ধৰি যাব ন একদম এইটো কাম নকৰিবি আৰু দেই মই ইমান মানে বেয়া দুখ লাগি আৰু মোৰ কিবা লাগি যায় সেইবোৰ কাৰোবাৰ নকৰিবি দেই একদম মানে এইবোৰ নাপায়ো ক'ৰবাত গৈছিলি বজাৰ কৰিবলৈ গৈছিলি মই সাজি কাচি আছে যে একেবাৰে এটিএমলৈ গৈছিলো ঠিক আছে হ'ব দিয়ক এতিয়া অকণমান কথা পাতি লওঁ মা একেবাৰে এতিয়াও মানে নৰ্মেল জনত অহাই নাই ইমান লেকচাৰ মাৰিলে ন নৰ্মেল জনত অহাই নাই ভাল কথাই কৈছো দেই এইবোৰ সঁচা সঁচি ভাল কথা তই যদিও প্ৰেংক কৰিছ কিন্তু এইটো একদম প্ৰেক্টিকেল কথা কৈছো গতিকে সেইটো কেতিয়াবা খং উঠিলেও এই কথাকেইটা মনত পেলাবি ঠিক আছে চ' আজি মাক প্ৰেংকটো কৰিলোঁ বেয়াও লাগে প্ৰেংক কৰি তথাপিও আপোনালোকে ক'লে অলপ এণ্টাৰটেইনমেণ্টৰ কাৰণে কৰিলোঁ বাট মায়ে যিখিনি কথা ক'লে বহুত ভাল লাগিলে শুনি বহুত ভাল কথা ক'লে সেইকাৰণে মই একেবাৰে ৰকে ভিডিঅ'টো আপলোড কৰিলোঁ আপোনালোকে মৰম দিব নেক্সট লগত লগ পাম তেতিয়ালৈকে ষ্টে টিউন এণ্ড বাই গাইজ